এইকেইদিন একদম ৰেচিপি ভিডিঅ' দিম মানে দি থাকিম বুলি একদম ফুল টাৰ্গেট কৰি লৈছোঁ দেই। কিজানিবা কোনোবা ৰেষ্টুৰেণ্টৰ মালিকৰ চকুত পৰে বা কুক হিচাপে নিয়ে বা ধেমালি কৰিছোঁ দেই। আজি মানে এয়া চাওক এখন চাটনি বনালোঁ মই। মানে এনেকুৱা চৰ্দি লাগি মোৰ অৱস্থা নাই যে, মানে কিবা জ্বলা খাওঁ খাওঁ এনেকুৱা লাগিছে নহয়। মানে কি বনাওঁ কি নবনাওঁ বুলি ভাবি তাৰপাছতে মই কেইটামান শুকান জলকীয়া পালোঁ, একদম আছিল পূৰা জ্বলা থকা। সেই জলকীয়াকেইটা মই গৰম পানীত তিয়াই থ'লোঁ, আধা ঘণ্টা এঘণ্টামান তিয়ালোঁ নেকি। তাৰপিছতে কেইফুটামান নহৰু গুচাই লৈছোঁ, গুচাই লৈ জলকীয়া তিওৱা পানী খিনি দি মানে পূৰা মিক্সিত মানে পেষ্ট এটা কৰি লৈছোঁ মিহিকৈ। আৰু তাৰপাছতে কেৰাহীত মিঠাতেল পূৰা এগালমান দি গৰম কৰিছোঁ, আৰু মিঠাতেলখিনি একদম ধোঁৱা মানে উলিয়াই গৰম কৰিছোঁ। আৰু তাৰপাছতে অকণমান জুইটো কমাই ঠাণ্ডা কৰি লৈছোঁ, আৰু তাৰপাছতে কেইটামান কালজিৰা আৰু কেইটামান মিঠি গুটি ফোৰণ মাৰি দিছোঁ, আৰু তাৰপাছতে পেষ্টখিনি দিছোঁ, আৰু দি পৰিমাণ অনুসৰি নিমখ দি একদম পূৰা ভাজিছোঁ। ভাজি ভাজি তেলবোৰ যেতিয়া বিৰিঙি উঠিছে, তেতিয়া এয়া আচাৰ বুলি কওক চাটনি বুলি কওক, এয়া হৈ গ'ল। চৰ্দি লগা মুখততো বাকী নাই, এনেও ভাল লাগে। আৰু আপোনালোকে এদিন বনাই খাব আৰু খাই লৈ মোক একদম জনাব দেই।